আমি উপস্থিত আছো এতিয়া যি বিল্লেশ্বৰ শ্ৰী শ্ৰী বিল্লেশ্বৰ দেৱালয়ত যি দুৰ্গা পূজা, এই দুৰ্গা পূজা আয়োজন কৰিছে প্ৰায় 10 দিনীয়াকৈ আয়োজন হ'ব। 3 অক্টোবৰৰ পৰা চলিব যি 12 অক্টোবৰলৈ। কিন্তু এই ব্যয়বহুল প্ৰস্তুতিৰে এই বিল্লেশ্বৰ দেৱালয় যি দুৰ্গা পূজা আয়োজন কৰিছে, নিয়ন্ত্ৰণ বৰ্মনে জনাইছে যে কমিটিৰ ফালৰ পৰা প্ৰায় 45 লাখ টকা বাজেটৰে এইবাৰ দুৰ্গা পূজা আৰম্ভ হ'ব। আৰু এই দুৰ্গা পূজাত দেখা যায় যে এইবাৰ নতুনত্ব আনিবৰ চেষ্টা কৰিছে এই কমিটিয়ে যি বিল্লেশ্বৰ দেৱালয়ত যি গ্ৰন্থমেলাৰ পৰা আয়োজন কৰি পেলাই অষ্টমীৰ পৰা যি সাংস্কৃতিক সন্ধিয়াৰ বিশেষ আকৰ্ষণবোৰ প্ৰতিদিনে থাকিব সন্ধিয়াৰ আগত। আৰু এতিয়ালৈকে আমাক জনাইছে যে নিয়ন্ত্ৰণ বৰ্মনে যে কমিটিৰ ফালৰ পৰা প্ৰায় 55টা মহ ইতিমধ্যে এই কমিটিৰ লগত যোগাযোগ কৰি পেলাই এতিয়ালৈকে উচৰ্গা কৰিছে। আৰু এই বিল্লেশ্বৰ দেৱালয় এক জাকজমকৰে জিলিকি উঠিব। আৰু বিল্লেশ্বৰ দেৱালয়ৰ যি 10 দিনীয়া কাৰ্যসূচী আছে, এই 10 দিনীয়া কাৰ্যসূচী যিমান ভক্তগণ আহে ইয়াত আপোনালোকে সকলো জানে যে হাজাৰ হাজাৰ লাখ লাখ ভক্তৰ সমাগম হয়। শ্ৰী শ্ৰী বিল্লেশ্বৰ দেৱালয়ত দেখা যায় যে ইয়াত মূৰ্তি পূজা নহয়, অৰ্থাৎ ৰাম কলগছ বুলি কোৱা হয়। যি ৰাম কলগছৰ জৰিয়তে যি দেৱী বনোৱা হয় আৰু দেৱীৰ চৰণত পূজা অৰ্চনা কৰা হয়। অৰ্থাৎ এই ৰাম কলগছ এই যিমান দিনৰ পৰা ইয়াত পূজা আৰম্ভ কৰিছে, সেই ৰাম কলগছৰে দেৱী বনাই পেলাই দুৰ্গা পূজা আৰম্ভ কৰে। কিন্তু ইয়াত কোনো ধৰণৰ মূৰ্তি পূজা নহয়। শ্ৰী শ্ৰী বিল্লেশ্বৰ দেৱালয়ত এই যি কাৰ্যসূচী যি প্ৰস্তুতি আৰম্ভ কৰিছে, এই প্ৰস্তুতিৰ কথা আমি সবিশেষ জানিব বিচাৰিম। আমাৰ এই কমিটিৰ ফালত নিয়ন্ত্ৰণ বৰ্মন আছে, আমি তেখেতৰ সৈতে এই গোটেই সমগ্ৰ বিষয়ে আমি তেখেতৰ সৈতে জানিব বিচাৰিম। এইবাৰ বাজেটটো হৈছে আমাৰ প্ৰতি বছৰে ব্যয়বহুল বাজেটতে দুৰ্গা পূজা পৰিচালনা হয় আৰু প্ৰতি বছৰে নতুন হৈ থাকে। কিন্তু এইবাৰ আমি 45 লাখ টকা ধাৰ্য কৰিছোঁ বাজেট। প্ৰতি বছৰৰ দৰে এইবাৰো আমাৰ 10 দিনীয়া কাৰ্যসূচীৰে দুৰ্গা পূজা আয়োজন কৰা হৈছে। অহা 3 অক্টোবৰৰ পৰা 13 অক্টোবৰলৈ। তাৰে ভিতৰত নতুনত্ব হিচাপে এইবাৰ আমাৰ প্ৰথমবাৰৰ বাবে গ্ৰন্থমেলা এখনৰ আয়োজন কৰা হৈছে। আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ সুবিধাৰ কাৰণে বা বৈদিক সমাজৰ সুবিধাৰ কাৰণে এখন আমি গ্ৰন্থমেলা আয়োজন কৰিছোঁ। লগতে প্ৰতিটো দিনতে 3 অক্টোবৰ প্ৰতিপদৰ পৰাই বিভিন্ন কাৰ্যসূচী আছে। নাগাৰা নামৰ অনুষ্ঠান আছে। অসমৰ আগশাৰীৰ বহুত আটাইকেইটা নাগাৰা নামৰ দলে আমাৰ ইয়াত নাগাৰা নাম পৰিৱেশন কৰিব। তাৰপিছত ষষ্ঠীৰ পৰা আমাৰ সাংস্কৃতিক সন্ধিয়া আছে। সাংস্কৃতিক সন্ধিয়াৰ প্ৰথম দিনা আছে আমাৰ পাৰ্থপ্ৰতিম আৰু লগতে আমাৰ লোকগীতৰো অনুষ্ঠান আছে। দ্বিতীয় দিনা আমাৰ আছে মা মিনি কুসুম থিয়েটাৰ বুলি এখন আমাৰ বেলশৰৰে গৌৰৱ, তেওঁলোকে নাট্য অভিনয় কৰিব। মহা অষ্টমী আৰু নৱমী একেলগে পৰিছে দিনা, সিদিনা আছে অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী মৌচম গগৈৰ সাংস্কৃতিক অনুষ্ঠান। লগতে আমাৰ জিলাৰে বহুকেইজন সংগীত শিল্পীৰ সংগীত অনুষ্ঠান আছে। এতিয়ালৈকে আমাৰ সমিতিৰ লগত প্ৰায় 55টা মহ অসমৰ বিভিন্ন ঠাইৰ পৰা ভক্তবান ৰাইজে যোগাযোগ কৰিছে। এইবাৰ আমি আৰু এটা নতুন সংযোজন কৰোঁ, এখন প্ৰদৰ্শনীৰ ব্যৱস্থা কৰা হৈছে। লগতে ব্যৱস্থা কৰা হৈছে আপোনাৰ মেলা এখন হ'ব। তাৰপিছত আপোনাৰ আগশাৰীত 3খনকৈ থিয়েটাৰ এইবাৰ আছে। ৰাজধানী থিয়েটাৰ, য'ত মৃদুল ভূঞা অভিনয় কৰিছে। তাৰপিছত আছে ইতিহাস থিয়েটাৰ, য'ত যতীন বৰাই অভিনয় কৰিছে। আৰু আছে আমাৰ আবাহন থিয়েটাৰ, 3খন থিয়েটাৰ য'ত প্ৰস্তুতি অভিনয় কৰিছে। অসমৰ একদম আগশাৰী, য'ত ভ্ৰাম্যমানৰ মহানায়ক বা মহানায়িকাকেইটাৰ অভিনয় বেলশৰত দেখিবলৈ পাব। ধৰ্মবন ৰাইজে ভক্তি কৰাৰ লগতে সাংস্কৃতিক সন্ধিয়া উপভোগ কৰিব পাৰিব। তেওঁলোকৰ মনোৰঞ্জনৰ কাৰণে নাটক অভিনয় কৰিব, সকলো সুবিধা আছে আৰু এটা নান্দনিক পৰিৱেশ ইয়াত দেখিবলৈ পাব। এইবাৰ আমাৰ 3 অক্টোবৰৰ পৰা আলোকসজ্জাৰে সজ্জিত হ'ব বিল্লেশ্বৰ দেৱালয়। মাধ্যমৰ জৰিয়তে আমাৰ দুৰ্গা পূজাত কোনোবা সদাশয় ব্যক্তি যদি দান বৰঙণি দিব বিচাৰে, আমাৰ সমিতিৰ একাউণ্টছত জমা দিব পাৰিব বা আমাৰ ফোন নম্বৰ দিয়া আছে, তাত যোগাযোগ কৰিব পাৰিব। এইবাৰ দূৰ দূৰণি ভক্তৰ বাবে আমাৰ এটা সৰ্বসাধাৰণ কথা ওলাই যে পাৰ্কিঙৰ অসুবিধা এনেকুৱা। এইবাৰ পাৰ্কিঙৰ কাৰণে আমি যথেষ্ট সুবিধা কৰিছোঁ। পাৰ্কিঙৰ নামত এখন উপ কমিটিও গঠন কৰি দিয়া হৈছে। আমাৰ সেইখিনি সুবিধা কৰি দিব ভক্তগণ ৰাইজক। আৰু নিৰাপত্তাটো আমাৰতো জিলা প্ৰশাসন আছে, য'ত DC মহোদয়ে আমাৰ এই বিল্লেশ্বৰ সমিতিৰ সভাপতি, আৰু লগতে আমাৰ প্ৰশাসনে সম্পূৰ্ণ সহযোগ কৰিম বুলি আমাক আশ্বাস দিছে। ইতিমধ্যে গম পালে যে যি কমিটিৰ ফালৰ পৰা নিয়ন্ত্ৰণ বৰ্মনে গোটেইখিনি কথা বিৱৰি ক'লে আপোনালোকক। যি ধৰক বাজেটৰ কথা ক'লে, পূজাৰ আৰম্ভণিৰ পৰাই কিমান দিনলৈকে পূজা হ'ব, প্ৰায় 10 দিন পূজা হ'ব ইয়াত। আৰু প্ৰতিদিনে অষ্টমীৰ পৰাই যি ইয়াত
সাংস্কৃতিক সন্ধিয়া থাকিব আৰু নতুন এটা কথা হৈছে যে ইয়াত মানে গ্ৰন্থমেলা আয়োজন কৰিছে। এইটো এটা বৰ ভাল লগা কথা যে গ্ৰন্থমেলা যে আয়োজন কৰিছে যি বিল্লেশ্বৰ দেৱালয় কমিটি, এইটো বৰ গুৰুত্বপূৰ্ণ বিষয়। আৰু নিৰাপত্তাৰ ক্ষেত্ৰতো তেখেতে জনালে যে নিৰাপত্তাৰ ক্ষেত্ৰতো কটকটীয়া ব্যৱস্থা থাকিব, ভক্তসকলৰ কোনো ধৰণৰ অসুবিধা নহয়। পাৰ্কিঙৰ ব্যৱস্থাৰ কথা ক'লে, আৰু এই পাৰ্কিঙৰ ব্যৱস্থাত খুব সুন্দৰভাৱে কৰিব, য'ত ভক্তগণে আহি যিকোনো সময়তে গাড়ী ৰখাই পেলাই ইয়াত পূজা অৰ্চনা কৰিব পাৰিব। আৰু যি মহ উৎসৰ্গৰ কথা ক'লে, যি 55টা এতিয়ালৈকে অসমৰ বিভিন্ন ঠাইৰ পৰা মহ উৎসৰ্গ কৰা হৈছে, আৰু এই যি দেৱী চৰণত যি মহ উৎসৰ্গ কৰে, তেখেতৰ পৰা আমি সবিশেষ কথা গম পালোঁ যে এই দুৰ্গা পূজা যি ব্যয়বহুল প্ৰস্তুতি যি আৰম্ভ কৰে শ্ৰী শ্ৰী বিল্লেশ্বৰ দেৱালয়ত, এই সকলোৱে যি ধৰণে ধৰক আয়োজন কৰিছে, যি জাক জমকতাৰে যি আয়োজন কৰিছে, সেই জমকতাৰে যি ভক্তগণসকলে সকলোৱে ইয়াত আহি পেলাই নিজে সেৱা অৰ্চনা কৰিব পাৰিব। সর্বভূতে সুশক্তি রূপেণ সংস্থিতা নমস্তুস্যৈ নমো নমঃ। শাৰদীয় সম্ভাষণ জনাইছোঁ সকলো ভক্তপ্ৰাণ ৰাইজক। বিল্লেশ্বৰ দেৱালয়ৰ দুৰ্গা পূজাৰ প্ৰস্তুতি সকলোৱে জানে। ইতিহাস প্ৰসিদ্ধ বিল্লেশ্বৰ দেৱালয়ত সদায় আধ্যাত্মিক ৰূপতেই পূজা অৰ্চনাবোৰ চলে, এই কথা সৰ্বজন বিদিত। এইবাৰ যথেষ্ট তৎপৰতাৰে আমি বহুদিন আগৰে পৰা বিল্লেশ্বৰ দেৱালয় দুৰ্গা পূজাৰ কাৰণে আমি আগতীয়া প্ৰস্তুতি চলাইছোঁ। ইতিমধ্যে যথেষ্ট কাম হৈছে। আমাৰ দেখিছে পেণ্ডেল আদিৰ কাম প্ৰায় আমাৰ সম্পূৰ্ণ হ'বলৈ গৈ আছে, আৰু কিছুদিন পিছতে হয়তো সম্পূৰ্ণ হ'ব। এইবাৰ বিল্লেশ্বৰ দেৱালয়ৰ দুৰ্গা পূজাৰ এটা বিশেষ আকৰ্ষণ এইটোৱেই বুলি ক'ব লাগিব যে আমাৰ বিল্লেশ্বৰ দেৱালয় নৱৰাত্ৰিত 9টা ৰূপত মা দুৰ্গাৰ ওচৰত পূজা অৰ্চনা চলে, আৰু এই পূজা অৰ্চনাত এবাৰ প্ৰতিপদ তিথিৰ পৰাই আমি প্ৰতিদিনেই একোটা মানে পূজাৰ লগত সংগতি ৰাখি নাম কীৰ্তনকে হওক আদি কৰি 9 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে এবাৰ পূজাৰ গতিধাৰাটো আমি আগবঢ়াই নিয়াৰ চেষ্টা কৰিছোঁ। ইতিমধ্যে পৰিচালনা সমিতিয়ে মানে আগবাঢ়িছে। গতিকে এইবাৰ দুৰ্গা পূজাত ইতিমধ্যে আমাৰ হাতলৈ যিহেতু মহৰ কথাটো বিল্লেশ্বৰ দেৱালয় বুলি ক'লে শক্তিপীঠত আগতেই আহে, এতিয়ালৈকে ভক্তপ্ৰাণ ৰাইজে প্ৰায় 52টাৰ পৰা 55টা মহ আমাৰ ইয়াত লিপিবদ্ধ কৰিছে। তেখেতসকলে যথেষ্ট সংখ্যক মহ উৎসৰ্গা কৰি এৰি দিব, আৰু কিছু সংখ্যক মহ বলি হ'ব। গতিকে প্ৰতিদিনে এনেকুৱা আৰু বিভিন্ন ক্ষেত্ৰত আমি জাক জমকতাৰ লগতে ল'ৰা ছোৱালীৰ মনোৰঞ্জনৰ কাৰণে আমি বহুত অনুষ্ঠান আমি পাতিছোঁ। আমি সাহিত্য মেলা পাতিছোঁ বা বাণিজ্য মেলা পাতিছোঁ। গতিকে যথেষ্ট এনেকুৱা ধৰণৰ কথা হ'ব, থিয়েটাৰ আদি আছে যথেষ্ট ধৰণৰ। গতিকে ৰাইজে মানে আধ্যাত্মিক পূজাৰ লগত মনোৰঞ্জনো ল'ব পাৰিব বুলি আমি বিশ্বাস ৰাখিছোঁ। যথেষ্ট ভলেণ্টিয়াৰ্ছ আমি মানে ইয়াত মানে আমি যোগাযোগ ৰাখিছোঁ, যথেষ্ট ভলেণ্টিয়াৰ হ'ব ইয়াত। পুলিচ প্ৰশাসনে যথেষ্ট সহায় কৰিব। আমাৰ DC মহাসংগ্ৰাম বিল্লেশ্বৰ দেৱালয় সভাপতি, তেখেতৰ পৰা যথেষ্ট আমি অনুপ্ৰাণিত হৈ আছোঁ প্ৰতিটো কথাতে। গতিকে অহা শাৰদীয় দুৰ্গা পূজা আমাৰ 3 তাৰিখৰ পৰাই আৰম্ভ হ'ব, যিহেতু আমি 9 তাৰিখৰ পৰা 12 তাৰিখলৈকে পূজা মানে এইবাৰ 3 দিনীয়া পূজাৰ হেৰি হৈছে। অষ্টমী নৱমীটো একেলগে পৰিছে, একেদিনাই 2টা হ'ব। সপ্তমীৰ দিনাই আমাৰ অৰ্ধৰাত্ৰি পূজা হ'ব, গতিকে সিদিনাই 4:30 বজাৰ পৰা আংশিক পূজা ভাগ অষ্টমীৰ হ'ব, আৰু পিছদিনাখন ৰাতিপুৱা 8:30 মান বজাত আমাৰ অষ্টমী বিহিত পূজা শেষ হ'ব। তাৰপিছত 9:30 বজাৰ পৰা আমি নৱমী বিহিত পূজাত আগবাঢ়িম। 12 বজাত আমাৰ মহ বলি হ'ব, আৰু যথেষ্ট ধৰণে সক্ৰিয়তাৰে আমি কাম কৰি গৈছোঁ। কোনো যাতে ভক্তপ্ৰাণ ৰাইজে মনত বেজাৰ বা দুখ পাব নালাগে, তাৰ কাৰণে আমি ব্যৱস্থা ৰাখিছোঁ। কোনোবাই অসুবিধা পালে আমাৰ মন্দিৰ কৰ্তৃপক্ষৰ লগত বা পূজা পৰিচালনা সমিতিৰ লগত যোগাযোগ ৰাখিব। গতিকে এনেধৰণে আমি আমাৰ কাৰ্যসূচীবোৰত আগবাঢ়ি গৈছোঁ। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।